মহিলাসকলৰ দ্বাৰা গঠিত ব্ৰহ্মপুত্ৰ আঞ্চলিক আৰ্থ-সামাজিক সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজিত শীতমেলা লাইখুটা স্থাপন। দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰৰ নান্দনিক পৰিৱেশৰ মাজত মাজিৰগাঁও পলাশবাৰী পুলৰমুখ সমন্বয়স্থলীত 25 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক শীতমেলাৰ লাইখুটা স্থাপন কৰা হয়। ব্ৰহ্মপুত্ৰ আঞ্চলিক আৰ্থ-সামাজিক সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজিত হ'বলগীয়া শীতমেলাত প্ৰতিদিনে প্ৰতিযোগিতামূলক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উক্ত শীতমেলাত চিত্ৰাংকন প্ৰতিযোগিতা, নাগাৰা নাম, বিহু নৃত্য, ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ লগতে কইনা প্ৰতিযোগিতা, ফেশ্বন শ্ব' আদি প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। প্ৰতিযোগিতাৰ লগতে শীতমেলাত বিপণী দিবলৈ যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 8474865501 নতুবা 9395211256 উক্ত শীতমেলাৰ প্ৰতিদিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আমি শীতমেলাৰ প্ৰস্তুতি প্ৰায় 3 মাহ আগৰ পৰাই আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আমি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছিলোঁ যোৱা 2টা বৰ্ষত। তো তৃতীয় বৰ্ষৰ প্ৰস্তুতি সেই উৎসাহেৰে কৰি আছোঁ আমি, আৰু আমি বহুত মানুহৰ আশীৰ্বাদো আছে বুলি আমি ধৰি লৈছোঁ। আমাৰ ওপৰজনৰো আশীৰ্বাদ আমাৰ লগত থাকিব নিশ্চয়। লগতে আমাৰ এই সদস্যসকলৰ সম্পূৰ্ণ সহযোগ, সেইখিনি আমাৰ সাহস ৰাইজৰ ওচৰত ওলাই আহিবলৈ। লগতে আমি এই অনুষ্ঠানৰ মাধ্যমেৰে আমাৰ এই জেগা, যিখিনি আমাৰ জেগা হয় স্থানীয়, আমি ইয়াৰে লোক, আমাৰ জেগাখিনিক মানুহৰ চকুত এটা মানে পেলাবলৈ চেষ্টা কৰিছিলোঁ। টুৰিজিমৰ এনেকুৱা ধৰণৰ চেষ্টা এটা আমি ৰাখি আছোঁ, আগত উদ্দেশ্য এটা ৰাখি আছোঁ। লগতে আমি এই যিখিনি আমাৰ ছেল্ফ হেল্প গ্ৰুপ, এতিয়া এইবাৰ আমাৰ কি হৈছে, চৰচ মেলা বিগত বৰ্ষত আমাৰ চৰচ মেলা আমাৰ মেলাৰ লগত সমান্তৰালকৈ হৈছিলে। এইবাৰ আমাৰ ভাগ্য ভাল যে চৰচ মেলা অলপ আগতীয়াকৈ শেষ হৈ যাব। তো আমি যিখিনি ছেল্ফ হেল্প গ্ৰুপ আমাৰ আছে, গভৰ্ণমেণ্টে ASRLMৰ মাধ্যমেৰে বিভিন্ন হেৰিত তেওঁলোকক মানে ট্ৰেইন আপ কৰাই আছে। তো তেওঁলোকে আমাৰ এই সৰু ক্ষেত্ৰখনলৈ ওলাই আহক, তেওঁলোকলৈ আহ্বান জনাইছোঁ। আমাৰ ইয়াতে তেওঁলোকে এটা বাণিজ্যিক এটা চেষ্টা এটা কৰি চাওক, যাতে তেওঁলোকে বিশ্বৰ দৰবাৰত ইয়াৰ পৰা ওলাই যাবলৈ সাহসকণ অন্ততঃ গোটাব পাৰে। কাৰণ ছেল্ফ হেল্প গ্ৰুপৰ নামত ইতিমধ্যে গভৰ্ণমেণ্টে বহুত ফাণ্ডিং কৰি আছে, তেওঁলোকক এনকাৰেজ কৰি আছে কাম কৰিবলৈ। আমি এখন প্ৰাইভেট, আমি কোনো গভৰ্ণমেণ্টৰ অনুদান নোপোৱা এখন ছ'চাইটি, যিখিনিয়ে তেওঁলোকক মাৰ্কেট দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন সমাজত আহিলেহে তেওঁলোক অন্য এখন সমাজলৈ যাবলৈ তেওঁলোকে সাহস পাব। গতিকে ছেল্ফ হেল্প গ্ৰুপবিলাকক মই আহ্বান জনাইছোঁ যে তেওঁলোকে আহক, আমাৰ লগত যোগাযোগ কৰক। আমাৰ এই ঠাইত আমাৰ খুব কম এটা সামান্যতম এটা হেৰি দি পেলাই তেওঁলোকে জইন কৰিব পাৰে, কৰি তেওঁলোকৰ ব্যৱসায়িক প্ৰসাৰ ইয়াৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব পাৰে, যাতে অন্য এখন ক্ষেত্ৰলৈ তেওঁলোকে ওলাই যাবলৈ সাহস গোটাব পাৰে। সেইটোৱে তেওঁলোকক আহ্বান জনাইছোঁ। লগতে প্ৰতিযোগী, যিবিলাক সাংস্কৃতিক প্ৰতিযোগী, তেওঁলোককো আমি আহ্বান জনাইছোঁ। আমাৰ মঞ্চত বিগত 2টা বৰ্ষত বিভিন্ন হৈ গৈছে প্ৰতিযোগিতা, খুব সুন্দৰকৈ হৈছিলে। তো এইবাৰো তেওঁলোকে আহক, আমাৰ মঞ্চত তেওঁলোকে প্ৰতিযোগিতাসমূহ কৰক। কণ কণ ল'ৰা ছোৱালী, ভাইটি ভণ্টি, যুৱক যুৱতী, ফেশ্বন শ্ব'ৰ পৰা কইনা প্ৰতিযোগিতাৰ পৰা আমি আধুনিক নৃত্য, বিহু নৃত্য, বৰগীত, আপোনাৰ এনেকুৱা ধৰণৰ কাৰ্যক্ৰমখিনি ৰাখিছোঁ। গতিকে তেওঁলোককো আমি আহ্বান জনাইছোঁ, তেওঁলোকে আহক, আমাৰ অনুষ্ঠানত যোগদান কৰক আৰু ভৱিষ্যতলৈ সাফল্য দিশত ওলাই যাওক। এইখিনিয়ে ক'ব লগা, আমাৰ অনুষ্ঠানৰ এয়াই প্ৰয়াস। গতিকে এইখিনিয়ে কৈছোঁ। ধন্যবাদ। আমি দেখিবলৈ পাওঁ তাত জুৱা চলে, সেইবিলাক অনুষ্ঠানত আপোনালোকৰ ইয়াতো? আমাৰ ইয়াতে পইচাৰ তেনেকুৱা জুৱা নচলে, কেতিয়াও চলা নাই। আৰু হাঁহ মুৰ্গী আমাৰ খেলাটো হয়, আৰু সেই খেলাটো আমি আমাৰ ফূৰ্তি হিচাপে যুৱকচামে গ্ৰহণ কৰে, আৰু সেইটো আমিও আমাৰ এণ্টাৰটেইনমেণ্ট বুলিয়ে ধৰি লওঁ। তাক জুৱা বুলি ক'ব নোৱাৰি একচুৱেলি, সেইটো জুৱাত নপৰে, সেইটো এণ্টাৰটেইনমেণ্টত পৰে। আৰু যোৱাবাৰ আমি জিলা ভিত্তিত কেৰম প্ৰতিযোগিতা দিছিলোঁ। যাৰ ইণ্টাৰেষ্ট য'ত, তেওঁলোকে কেৰমত সোমাইছে। যাৰ ইণ্টাৰেষ্ট তাত হাঁহ মুৰ্গী এটা পাওঁ নেকি, 10 টকা এটা খৰচ কৰি বা 20 টকা এটা খৰচ কৰি, সেই মুৰ্গীটো যদি 300 টকা খৰচ কৰিও পাইছে, বিৰাট উৎসাহেৰে লৈ যায়, সেইখিনিয়ে ভাল লগা। সেইখিনি আমাৰ থাকে, আৰু সেইখিনি নহ'লে ধৰক আমাৰ এণ্টাৰটেইনমেণ্ট কমি যাব ন, তো সেইখিনি আমি ৰাখোঁ। আমাৰ এতিয়া প্ৰস্তুতি খুব ধুমধামেৰে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে।
যোৱা বিগত দুটা বৰ্ষত আমি খুব ভালকৈ আমি সফলতা পাইছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছিলোঁ আৰু সেই ৰাইজৰ সঁহাৰিখিনি লৈ পেলাই এইবাৰৰ প্ৰস্তুতি আকৌ তৃতীয় বৰ্ষৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে খুব ভালকৈ হৈছে সকলোৰে আমি ছাপোৰ্ট পাইছোঁ আৰু অহা ডিচেম্বৰ মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ আমি 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিব ওলাইছোঁ আৰু ইয়াতে আমাৰ যথেষ্টখিনি আমাৰ প্ৰতিযোগিতামূলক অনুষ্ঠান থাকিব, সাংস্কৃতিক অনুষ্ঠান থাকিব, লগতে বিভিন্ন বাণিজ্যিক সৰুকৈ হ'লেও ক্ষুদ্ৰ প্ৰচেষ্টা এটা থাকিব বাণিজ্যিক মেলা এখনৰ। গতিকে সেইখিনি প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু এইবিলাক হৈ আছে। আপোনালোকৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিছে? আমাৰ খেল ধেমালিৰ প্ৰতিযোগিতা থাকিব, বিভিন্ন খেল ধেমালি, সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিসমূহ থাকিব আৰু লগতে আমাৰ ৰাভা সংগীত, জ্যোতি সংগীত আৰু বৰগীত এনেধৰণৰ কিছুমান মানে অনুষ্ঠান থাকিব। সেই সংগীত অনুষ্ঠান প্ৰতিযোগিতাবিলাক তাৰে হ'ব আৰু খেল ধেমালিবিলাকৰো প্ৰতিযোগিতা হ'ব। আধুনিক নৃত্য আছে, বিহু নৃত্য, এনেধৰণৰ বিভিন্ন অনুষ্ঠান থাকিব। আপোনালোক যোগাযোগ কৰিবৰ কাৰণে আমি আমাৰ বেনাৰসমূহ আৰু বহুত বেনাৰ আমি ইতিমধ্যে আমাৰ হেৰি কৰিছোঁ আৰু লিফলেটসমূহতো আমি প্ৰচাৰ কৰিছোঁ আৰু কণ্টেক্ট নাম্বাৰ আমাৰ বেনাৰসমূহত দিয়া আছে, তেনেকৈয়ে আমাৰ যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নম্বৰটো কৈ দিব নেকি? ইচ্ছুক ব্যক্তিসকলে এই নাম্বাৰতো যোগাযোগ কৰিব পাৰিব। নাম্বাৰটো মই কৈ দিছোঁ বাৰু, 8011833534। এই নাম্বাৰ আৰু নাম্বাৰ আছে, আমি দিম, আপোনালোকক দি আছোঁ। এই নাম্বাৰসমূহত যিখিনি প্ৰতিযোগী আছে আৰু ইচ্ছুক ব্যক্তিসকলে বাণিজ্যিক ক্ষেত্ৰতে হওক বা প্ৰতিযোগিতামূলক অনুষ্ঠানসমূহতে হওক আমাৰ লগত যোগাযোগ কৰি অনুষ্ঠানটো সুকলমে পাৰ কৰিব পাৰিব। তৃতীয় বাৰ্ষিক শীতমেলাৰ আয়োজন কৰিছে আমাৰ মহিলাখিনিয়ে। চাবলৈ গ'লে এইটো এটা মানে দুঃসাহসিক প্ৰচেষ্টা বুলিয়ে ক'ব লাগিব। এইখিনি আচলতে এটা অটব্য অৰণ্য আছিলে। আমি প্ৰথমবাৰ ভাবিছিলোঁ ইয়াতনো কিনো মেলা পাতিব। তাৰপিছত যেতিয়া গোটেইখিনি চাফ চিকুণ কৰি মানে ধুনীয়া এখন পেণ্ডেল দি গান নাচ এই গোটেইখিনি এটা মানে জাক জমক পৰিৱেশৰ এটা সৃষ্টি কৰিলে, গোটেই অঞ্চলটোৰে এটা চকু পৰিল আৰু চাবলৈ গ'লে এইখিনি মহিলাখিনি মানে উদ্যমী মহিলাখিনিৰ এটা মানে খুব ধুনীয়া প্ৰচেষ্টা এটা আৰু এই যোৱা দুবছৰৰ দৰে এই বছৰো মানে 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ শীতমেলাৰ আয়োজন কৰা হৈছে আৰু প্ৰতিটো দিনতে মানে সাংস্কৃতিক সন্ধিয়া থাকে। আমাৰ স্থানীয় শিল্পীবিলাকো আহে, গান গায় আৰু বিভিন্ন প্ৰতিযোগিতা থাকে, আধুনিক নৃত্য, বিহু নৃত্য, ফেশ্বন শ্ব', মানে চাবলগীয়া আৰু এটা আটক ধুনীয়া প্ৰগ্ৰেম হয় আৰু আচলতে অন্তৰালত এটা উদ্দেশ্য আছে যে আমাৰ আৰ্থ সামাজিক তথা সাংস্কৃতিক গোটেই দিশটোক মানে আগবঢ়াই নিয়াৰ এটা বৃহত্তৰ স্বাৰ্থত এই অনুষ্ঠানটোক মহিলাখিনিয়ে জন্ম দিছে আৰু যাতে সফলতাৰ দিশেৰে যাব পাৰে আমি তাকেই মানে আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ সহায় সহযোগিতাও বিচাৰিছোঁ, এইখিনিয়ে আৰু। নাই আমাৰ স্থানীয় লোকেই বেছিকৈ অংশগ্ৰহণ কৰে আৰু কোনোবা এটা মানে উইলিংলি আহিলে আমি গাব দিওঁ, আহে তেনেকুৱা শিল্পী। আমি বিশেষ পাৰ্টিকুলাৰ কাৰোবাক মাতি তেনেকৈ আমি পইচা দি সাংস্কৃতিক অনুষ্ঠান আমি নাপাতোঁ বা পাতিবলগীয়া হোৱা নাই যোৱা দুবছৰত। এই বছৰো তেনেকৈ আশা কৰিছোঁ আৰু বিভিন্ন ব্যক্তিয়ে আমাক ফোনো কৰে। মানে যোৱাবাৰ বাবু আহিছিল, কোনো পইচা নোলোৱাকৈ ধুনীয়াকৈ কেইটামান গান গাই আমাক আপ্লুত কৰি গৈছে, উৎসাহিত কৰি গৈছে। কোনোবাই যদি আহিব বিচাৰে যে গান গাব পাৰিব, নিশ্চয় পাৰিব। আমি মষ্ট ৱেলকাম জনাইছোঁ আৰু তেখেতসকলক।